স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এটা খুব ভাল খবৰ আপোনালোকৰ, যিহেতু LP আৰু UPৰ যি 5,550টা পদৰ বাবে যি আপোনালোকৰ নিযুক্তি, তাৰে আপোনালোকৰ প্ৰথমখন প্ৰভিজনেল লিষ্ট মাৰিছিল, তাৰপিছতে দ্বিতীয়খন প্ৰভিজনেল লিষ্টো মাৰিল। বৰ্তমান আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে আপোনালোকৰ যিখন ফাইনেল মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখন আপোনাৰ ঘোষণা কৰা হ'ব। মাজত মাত্ৰ কেইটামান দিনহে আছে, 6 নৱেম্বৰ তাৰিখে যিহেতু আপোনালোকৰ মেৰিট লিষ্টখন প্ৰকাশ কৰা হ'ব। চ' আপোনালোকে আশাৰে ৰৈ থাকক আৰু কাৰ কাৰ কিমান পাৰ্চেণ্টেজ হৈ আছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিহেতু GT/PGTৰো ডিষ্ট্ৰিক্ট চিলেকশ্যনসমূহ চলি আছে, তাৰ পাছতে আপোনালোকৰ বৰ্তমান কুৱেশ্যনটো হৈছে কি, নিযুক্তিৰ আপোনালোকৰ তাৰিখ কেতিয়াবা, নিযুক্তি সম্পৰ্কে কি কথা কৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সকলোৰে নিযুক্তি আপোনালোকৰ একেলগত নহয়। আপোনালোকৰ যিবিলাক ডিপাৰ্টমেণ্ট ৱাইজ ADRE হওক, GT/PGTৰে হওক, DSS আছাম পুলিচৰে হওক, কেতিয়া নিযুক্তি হ'ব, গোটেইখিনি কথা আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে গম পাব। পোনপ্ৰথমতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিহেতু আপোনালোকক জনালোৱেই যে একেবাৰে বাকী থাকি গৈছিল LP আৰু UPৰ আপোনালোকৰ ফাইনেল ৰিজাল্টটো, বাকী সকলোৰে ফাইনেল ৰিজাল্ট দি দিছে। এপইণ্টমেণ্টৰ দিনটোহে ঘোষণা কৰাৰ তেওঁলোকে ৰখি আছে কোনটো ডেটত ঘোষণা হ'ব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক ধুনীয়াকৈ উল্লেখ কৰিছিলে যে নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথমতে আপোনালোকৰ নিযুক্তিসমূহ দিব। কিন্তু নিযুক্তিসমূহ এইবাৰ একেলগতে নিদিয়া, আপোনালোকৰ পৃথক পৃথককৈ দিয়া দেখা যাব। যিহেতু আপোনালোকৰ বহুতো এতিয়াও 10-15 দিন সময় লাগিব বুলি তেখেতে এদিন উল্লেখ কৰিছিল এখন সভাত। আৰু তেওঁলোকে লটাৰী কৰাৰ কথাও কৈছিল, যিহেতু ADREৰ আপোনালোকৰ। চ' আপোনালোকৰ তাৰ পৰা ভাবিব পৰা যায় যে আগতীয়াকৈ এপইণ্টমেণ্টটো GT/PGTৰ আচলতে হৈ যাব সোনকালে আপোনালোকৰ নৱেম্বৰ মাহতে। তাৰ পাছতহে ADRE যি গ্ৰেড 3 গ্ৰেড 4 তাৰে নিযুক্তিসমূহ হ'ব যেন অনুমান হয় আচলতে। তাৰ পাছতে আছাম পুলিচ আৰু DSSৰো, আছাম পুলিচৰ সোনকালে হৈ যাব আপোনালোকৰ নিযুক্তিটো। তাৰপিছতে ডিচেম্বৰত হ'বলগীয়া আপোনালোকৰ নিযুক্তি হ'ব LP আৰু যিখিনি UP, তেওঁলোকৰ যিটো ফাইনেল মেৰিট লিষ্টখন 6 তাৰিখে যিহেতু প্ৰকাশ পাব। তাৰপিছতে আপোনালোকৰ সম্পূৰ্ণকৈ জানিব পাৰিব যে আপোনালোকৰ কোন তাৰিখে এপইণ্টমেণ্ট ডেটটো ঘোষণা কৰিব। চ' আৰু কিবা জানিবলগীয়া থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে, সুধি ল'ব। আৰু যিসকলে চাকৰি পাইছিল, কোন কোন বিভাগত চাকৰি পাইছে আচলতে, তেওঁলোকে এটা কমেণ্ট কৰিবলৈ আমাক নাপাহৰিব। আৰু আপোনালোকে এনেধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।